প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু গৌৰৱ গগৈৰ এছআইটি তদন্তক লৈ মুখ্যমন্ত্ৰীয়ে ঘটাইছে বিস্ফোৰণ। জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি দুহাৰী ৮ ডিচেম্বৰৰ ভিতৰত এছআইটি অভিযোগনামা দাখিল কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। আনহাতে জুবিনৰ অভিযোগনামাৰ পাছতে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভতো প্ৰতিবেদন প্ৰকাশ কৰিব বুলিও নিশ্চিতি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছিল আজি গুৰুত্বপূৰ্ণ। দুৰ্ঘটনা নহয়, হত্যাকাণ্ডৰ বলি হৈছিল জুবিন গাৰ্গ। দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ড। ৮ ডিচেম্বৰৰ ভিতৰতে প্ৰকাশ পাব অভিযোগনামা। ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গৰ সৈতে আচলতে কি হৈছিল? বৰ্তমানলৈ পোহৰলৈ নহা অন্তিমটো ভিডিঅ'ত কি আছে? মাজত প্ৰায় এমাহ। অহা ৮ ডিচেম্বৰত এই সকলো ফাদিল হ'ব বুলি আজি চূড়ান্ত ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এবাৰ দুবাৰ নহয়, তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দোহাৰিলে যে কোনো দুৰ্ঘটনা বা অঘটন নহয়, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰা হৈছিল ছিংগাপুৰৰ সাগৰত। আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। অহা ৩-৪ দিনৰ ভিতৰত গৃহ মন্ত্ৰালয়লৈ পত্ৰ লিখিব এছআইটিয়ে। অভিযোগনামা দাখিলৰ বাবে অনুমোদন বিচাৰি লিখিব পত্ৰ। সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে এছআইটিয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। ইপিনে জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দৰ্ভত চাৰ্জশ্বিট দাখিলৰ পাছতেই ৰাজ্য চৰকাৰে বন্ধ কৰি ৰখা বহু ফাইল খুলিব বুলিও আজি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। 100% গাখীৰততো অলপ মানুহে পানী ঢালি খায়। গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই, 100% মিল্ক হয়। তাৰমানে 100% মই যি কৈছোঁ পাক্কা কথা কৈছোঁ। আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক। কেছ কৰিলেতো ময়ো ভালে পাওঁ, কেছ কৰক মোৰ ওপৰত, কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম। 10 ছেপ্টেম্বৰত নহয়, 10 জানুৱাৰীত দিলোঁ। তাৰ পৰাতো কোনো পৰিৱৰ্তনটো একো নহয়। মই ক'লোঁ যে 10 ছেপ্টেম্বৰত দিম, নিদিলোঁ। 10 নৱেম্বৰত দিলোঁ। তাৰ পৰা কি ক্ষতি হ'ব পাৰে? শত্ৰুপক্ষই যদি 10 তাৰিখে বিচাৰে, মই 10ত কিয় দিম কওকচোন? তেতিয়া মই 11ত দিম না। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো পুলিচে সমাপ্তি কৰাৰ পিছত গৌৰৱ গগৈ 100% পাকিস্তানৰ এজেণ্ট। জুবিনৰ চাৰ্জশ্বিটৰ পাছতেই গৌৰৱ গগৈৰ প্ৰতিবেদন। আজি জামুগুৰিহাটত চৰকাৰৰ উদ্যমিতা আঁচনিত চেক বিতৰণ অনুষ্ঠানত অংশ ল'বলৈ যোৱাৰ সময়ত সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ইনপুটৰ সহযোগত অসম লাইভ 24।